অৰুণোদয় আঁচনি যদি আপোনালোকে পাই আছে তেতিয়াহলে এই কামটো যদি আপোনালোকে নকৰে এতিয়াৰে পৰা আপোনালোকে নাপাব অৰুণোদয় আঁচনিৰ ধন। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে সেইসকলে কেনেকৈ কৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। নমস্কাৰ, মই সীমান্ত আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছবি সীমান্ত ইউটিউব চেনেল। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে দুটাকৈ ডাঙৰ খবৰ। অৰুণোদয় আঁচনি যদি আপোনালোকে পাই আছে তেতিয়াহলে এই কামটো যদি আপোনালোকে নকৰে এতিয়াৰে পৰা আপোনালোকে নাপাব অৰুণোদয় আঁচনিৰ ধন। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে সেইসকলে কেনেকৈ কৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন সেই কথাও ঘোষণা কৰিলে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবৰ বাবে গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী সভা, গাঁও সভা অনুষ্ঠিত হ'ব গাঁৱে গাঁৱে। আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব লাগিব যিসকলে নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিম বুলি ভাবিছে, আৰু লগতে যিসকলে অৰুণোদয় আঁচনি আগৰ পৰা পাই আছে, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে সেইসকলেও এই গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু যদি আপোনালোকে নাম অন্তৰ্ভুক্ত নকৰে তেতিয়া আপোনালোকে অৰুণোদয় ধন নাপাব। আৰু এই কথা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই ভিডিঅ' ক্লিপটো আপোনালোকক অলপ দেখাব বিচাৰিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে।